নমস্কাৰ বন্ধু বান্ধৱীসকল 28 আগষ্ট দেওবাৰে হৈ যোৱা যি গ্ৰেড 3 এক্সাম সেই এক্সামৰ যি শিফট 1 ৰ কোৱেশ্চন পেপাৰ সেই কোৱেশ্চন পেপাৰৰ আমি ম্যাথছ সেকশনটোৰ কেইটামান কোৱেশ্চন আজি আমি এই ভিডিঅ'ত কৰিব ওলাইছো ঠিক আছে প্ৰথম প্ৰশ্নটো আমাক দিছে এটা ত্ৰিভুজৰ বাহুকেইটাৰ অনুপাত 1/2 1/3 1/4 আৰু ত্ৰিভুজটোৰ পৰিসীমা 104 ডাঙৰ বাহুটোৰ মান কিমান এতিয়া আমাক দি থৈছে ৰেশিও কেটা এনেকে 1:2 সৰি 1/2 1/3 1/4 ঠিক আছে এতিয়া এটো ভগ্নাংশত আছে সেই ভগ্নাংশটো আমি কি কৰিম সংখ্যালে লৈ যাম যেটো অনুপাতত থাকে ঠিক আছে এতিয়া আমি কি দৰে নিম তাৰ প্ৰসেসটো হল 2 3 আৰু 4 ইহতৰ যেটো লসাগু হয় হেতু প্ৰথমতে ল'ব লাগিব হেতু হল কিমান 12 ঠিক আছে এটা এই 12টো পাবলে 2 লগত কিমান পূৰণ কৰিব লাগিব 6 পূৰণ কৰিব লাগিব হেতু কাৰণে এটো হৈ যাব 6 ঠিক আছে is to 3 লগত কিমান পূৰণ কৰিব লাগিব 4 গটিকে 4 is to 4 লগত কিমান পূৰণ কৰিব লাগিব 3 পূৰণ কৰিব লাগিব কাৰণে is to 3 ঠিক আছে তাৰ মানে 6 is to 4 is to 3 তাৰ মানে 1/2 is to 1/3 is to 1/4 টো আমি 6 is to 4 is to 3 হিচাপে লিখিব পাৰো এতিয়া প্ৰশ্নটো হল আমাক এই তিনিটা বাহু হিচাপে অনুপাতত দি থোৱা আছে এটা ত্ৰিভুজৰ ঠিক আছে গতিকে আমি বাহু কেটা ধৰিলম 6x 4x 3x বুলি ধৰিলম ঠিক আছে আমাক কি দি থোৱা আছে আপোনালোকে চাও পৰিসীমাটো 104 এতিয়া পৰিসীমা মানে হল আটাইকেটা বাহুৰ যোগফল এটো এটা ত্ৰিভুজ নহয় এটো বাহু যোগ কৰিলে যেটো হ'ব হেতুৱে হৈছে ত্ৰিভুজটোৰ পৰিসীমা গতিকে বাহু কেটা আমি পাই থৈছো 6x 4x 3x এই কেটা যদি যোগ কৰো আমি কিমান পাও 104 পাও ক্লিয়াৰ হৈছে এটো যদি সিম্পলিফাই কৰো তো কিমান হ'ব 13x 104 ঠিক আছে তাৰ মানে x মানে কিমান হ'ব 104/13 যেটো হ'ব 8 হয়নে 13 8 গুণ 104 গটিকে x মানে আমি পাই গলো কিমান 8 পাই গলো আমাক কি খুদিছে ডাঙৰ বাহুটোৰ মান কিমান এতিয়া আপোনালোকে চাওক 6 4 আৰু 3 ভিতৰত সবতকে ডাঙৰটো কি 6 গটিকে 6x টো হ'ব সবতকে ডাঙৰ বাহু হয়নে আৰু 6x মানে কি 6 * 8 আৰু 6 * 8 মানে কিমান 48 তাৰ মানে ডাঙৰ বাহুটোৰ মান হ'ব কিমান 48 ক্লিয়াৰ হৈছে নেক্সট প্ৰবলেম যেটো দিছে এটা সংখ্যা 2 ৰে হৰণ কৰিলে 1 বাকি থাকে 3 ৰে হৰণ কৰিলে 2 বাকি থাকে আৰু 4 ৰে হৰণ কৰিলে 3 বাকি থাকে সংখ্যাটো কি এটা এটো বস্তু ম্যাথমেটিক্যালি কৰিলে বহুত বেছি ক্ৰিটিক্যাল হৈ যায় ঠিক আছে হেকাৰণে আমি কি কৰিম অপচনত যি কেটা দিয়া আছে সেই অপচন কেটা বাছি পেলাই আমি উলিয়াব লাগিব কোনটো সংখ্যা হয় ঠিক আছে এটা অপচনত কোন কেটা আছিল মোৰ মনত নাই বাৰু ঠিক কিন্তু ইয়াৰ যেটো আনসাৰ হ'ব হেতু হ'ব 11 হেতু হৈ যাব কিমান 11 কিয় হ'ব চাব 2 ৰে হৰণ কৰিলে 1 থাকে তাৰ মানে 2 5 গুণ 10 যোগ 1 হয়নে 3 ৰে হৰণ কৰিলে 2 বাকি থাকে তাৰ মানে 3 3 গুণ 9 যোগ 2 আৰু 4 ৰে হৰণ কৰিলে কিমান থাকে বুলি কৈছে 3 বাকি থাকে তাৰ মানে 4 2 গুণ 8 যোগ 3 হয়নে এই গুটেই কেটা কন্ডিশন 11 লগত স্যাটিসফাই কৰিছে হেতু কাৰণে ইয়াৰ আনসাৰটো হ'ব 11 যেটো আমি অপচনৰ পৰা উলিয়ালে বেছি সুবিধা হয় ক্লিয়াৰ হৈছে নেক্সট যেটো কোৱেশ্চন আছে এটো খুবই ইন্টাৰেষ্টিং কোৱেশ্চন হয় মাকৰ বয়স বাপেকৰ বয়সতকৈ 3 বছৰ কম এতিয়া মাক বাপেক বুলি কৈছে তাৰ মানে এজন লৰা আছে ঠিক আছে সেই লৰাজনৰ মাকৰ বয়স বাপেকৰ বয়সতকৈ 3 বছৰ কম বাপেকৰ বয়স পুতেকৰ বয়স হৈ আছে পুতেকৰ বয়সৰ 4 গুণ যদি 3 বছৰ পাছত পুতেকৰ বয়স 15 বছৰ হয় তেন্তে মাকৰ বৰ্তমান বয়স কিমান ঠিক আছে এতিয়া আপোনালোকে চাব আমি কৰিব লাগিব কি আমি কি কৰিব লাগিব আমাক কি উলিয়াব দিছে তেন্তে মাকৰ বৰ্তমান বয়স হেতু কাৰণে আমি কি কৰিলম মাকৰ বৰ্তমান বয়সটো ধৰিলম x বুলি ধৰি ললো ঠিক আছে এতিয়া প্ৰথমতে কি দিটো আছে মাকৰ বয়স বাপেকৰ বয়সতকৈ 3 বছৰ কম তাৰ মানে মাকৰ বয়সটো বাপেকতকৈ কম তাৰ মানে কি বাপেকৰ বয়সটো মাকতকৈ বেছি কিমান বেছি 3 বেছি গতিকে যদি মাকৰ বয়সটো x হয় বাপেকৰ বয়সটো কিমান হ'ব x + 3 হ'ব এটো এটা কন্ডিশন বনিল হলনে এতিয়া আহি গল বাপেক আৰু পুতেকৰ ৰিলেচন বাপেকৰ বয়স পুতেকৰ বয়সৰ 4 গুণ ঠিক আছে বাপেকৰ বয়স পুতেকৰ বয়সৰ 4 গুণ বুলি আমাক কৈছে এতিয়া চাব আমি যদি পুতেকৰ বয়সটো y বুলি ধৰি লওঁ
ঠিক আছে পুতেকৰ বয়সটো যদি y বুলি ধৰি লওঁ তেতিয়া বাপেকৰ বয়সটো কিমান হ'ব 4y হ'ব কাৰণ y ৰ 4 গুণ 4y তাৰ মানে পুতেকৰ বয়সৰ 4 গুণ ক্লিয়াৰ হৈছে তাৰ মানে মাকৰ ক্ষেত্ৰত যেটা ধৰিছিলো এটো আছিল বাপেকৰ বয়স পুতেকৰ ফালৰ পৰা চাওঁতে এটো হল বাপেকৰ বয়স তাৰ মানে এটোটা ইকুৱেল x + 3 আৰু 4y ইকুৱেল কথা ঠিক আছে এতিয়া আপোনালোকে চাব যদি 3 বছৰ পাছত পুতেকৰ বয়স 15 বছৰ হয় এতিয়া আমি একেটা যে ধৰিছো একেটা হল বৰ্তমান বয়স ঠিক আছে এতিয়া যদি এটা মানুহৰ 15 বছৰ হয় তেতিয়া 3 বছৰ পিছত কিমান হ'ব 18 বছৰ হ'ব কেনেকৈ গম পালো 15 + 3 ঠিক আছে ঠিক একেদৰে যদি পুতেকৰ বৰ্তমান বয়সটো y হয় তেতিয়া 3 বছৰ পাছত পুতেকৰ বয়স কিমান হ'ব সৰি 3 বছৰ পিছত যদি বৰ্তমান বয়স y হয় তেতিয়া 3 বছৰ পিছত কিমান হ'ব y + 3 হ'ব হয়নে y + 3 হ'ব তেন্তে মাকৰ বৰ্তমান বয়স কিমান বুলি আমাক সুধিছে এতিয়া আপোনালোকে চাব 3 বছৰ পিছত পুতেকৰ বয়স হ'ব y + 3 আৰু 3 বছৰ পিছত আমাক পুতেকৰ বয়স 15 বছৰ হ'ব বুলি কৈছে তাৰ মানে y + 3 = কিমান 15 হ'ল ইয়াৰ পৰা আমি y টো উলিয়াই ললো কিমান হ'ব 12 হ'ল ঠিক আছে y টো উলিওৱাৰ লগে লগে 4y টো ওলাই যাব 4y মানে কিমান হ'ব 4 * 12 তাৰ মানে 48 আৰু 4y মানে কি আছিলে দেউতাকৰ বয়স হয়নে দেউতাকৰ বয়সটো আমি কিমান পাই গলো 48 বুলি পাই গলো ক্লিয়াৰ হৈছে এতিয়া আমাক সুধিছে মাকৰ বৰ্তমান বয়স কিমান এটা আপোনালোকে চাওক 4y মানে 48 পাইছো আৰু কৈছিলো যে 4y মানে x + 3 হয় তাৰ মানে x + 3 মানে হৈছে 48 যেহেতু 4y মানে 48 গতিকে x + 3 মানে 48 এ হ'ব গতিকে x মানে কিমান হ'ব 48 - 3 তাৰ মানে কিমান 45 আৰু x মানে আমি কিমান বুলি ধৰিছিলো মাকৰ বৰ্তমান বয়স গতিকে মাকৰ বৰ্তমান বয়স কিমান 45 ইয়াৰ্স ক্লিয়াৰ হৈছে নেক্সট এটা আৰু ইন্টাৰেষ্টিং কোৱেশ্চন দিছে যদি x/3 + y/4 সৰি যদি x/3 = y/4 = z/7 x/3 = y/4 = z/7 হয় তেনে আমাক কি উলিয়াব দিছে x + y + z/2z ৰ ভ্যালুটো উলিয়াব দিছে এতিয়া আপোনালোকে চাব এই কেটা যেহেতু গুটে কেটা ইকুৱেল গতিকে এটো ইকুৱেল আমি k বুলি ধৰিলম ঠিক আছে এতিয়া যদি প্ৰথমটো লগত এটো মিলাও x/3 = k তেতিয়া x ৰ ভ্যালু কিমান পাম 3k পাম যদি দ্বিতীয়টো লগত মিলাও তেতিয়া y ৰ ভ্যালুটো কিমান পাম 4k পাম আৰু যদি তৃতীয়টো লগত মিলাও তেতিয়া z ৰ ভ্যালু কিমান পাম 7k পাম কিয় পাম বুজি পাইছে কাৰণ 3 টো k লগত পূৰণ হৈ গল 3k মানে x = 3k 4 টো k লগত পূৰণ হৈ গল 4k 7 টো k লগত পূৰণ হৈ গল 7k ঠিক আছে এটা আমাক উলিয়াব দিছে কি x + y + z/2z x মানে 3k + y মানে 4k + z মানে 7k by কিমান 2z মানে কিমান 2 * 7k ওপৰত কিমান পালো ওপৰত পালো চাওক 7 3 10 14 14k আৰু তলত কিমান পালো 14k পালো হয়নে 14k/14k মানে কিমান হ'ব 1 ক্লিয়াৰ হৈছে গতিকে আনসাৰটো কিমান হ'ব 1 নেক্সট এটা খুব ইন্টাৰেষ্টিং কোৱেশ্চন আমাক দিছে যদি a ৰ দৰমহা b ৰ দৰমহাতকৈ 25% বেছি ঠিক আছে তেন্তে b ৰ দৰমহা a ৰ দৰমহাতকৈ কিমান শতাংশ কম এতিয়া চাওক a ৰ দৰমহা b তকৈ 25% বেছি ঠিক আছে তাৰ মানে আমি b টো যদি ধৰি লওঁ x বুলি ঠিক আছে তেতিয়া a ৰ দৰমহাটো কিমান হ'ব x + x ৰ 25% যিটো হয় 25/100x হয়নে এটো যদি সিম্পলিফাই কৰো আমি কেন পাম 125x/100 আৰু এটো যদি সিম্পলিফাই কৰো তেতিয়া আমি পাম 5/4x ঠিক আছে তাৰ মানে a ৰ দৰমহাটো 5/4x b ৰ দৰমহা কিমান x ঠিক আছে তাৰ মানে b ৰ দৰমহাটো 8 কে কম এটা আমাক খুদিছে b ৰ দৰমহা 8 কে কিমান কম শতাংশত উলিয়াব লাগে হেতু বস্তু শতাংশত উলিয়াব লাগে এটা আপোনালোকে চাব 2 টো 6 কে কম হয়নে কিমান কম 4 কম কিন্তু কিমান শতাংশ কম যদি আমাক উলিয়াব দিয়ে তেতিয়া আমি কৰিম 6 - 2/6 * 100%
ঠিক আছে 6 - 2 / 6 * 100% কৰিম ঠিক একেদৰে b to 8 কে কিমান শতাংশ কম বুলি যদি কয় আমি কৰিম 5/4x - x by 5/4x into 100% কৰিম ওপৰত যদি সিম্পলিফাই কৰো আমি কিমান পাম 5x - 4x x by 4 আৰু তলত পাম কিমান 5x by 4 into 100% 4 4 to cancel হল x x cancel হল এই 5 দি 100 কাটা যাব 20 বাৰ তাৰ মানে 20% গতিকে আমি কি কম পালো যে b ৰ দৰমহা 8 কৈ কিমান শতাংশ কম 20% কম ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চনটো আমাক দিছে যদি a ৰ 20% b হয় তেন্তে 20 ৰ b% কাৰ সমান বুলি দিছে ঠিক আছে এতিয়া আপোনালোক চাওক a ৰ 20% a ৰ 20% মানে হৈছে কিমান b এটা a ৰ বুলি যদি কয় a ৰটো দি পূৰণ বুজায় তাৰ মানে a পূৰণ 20% মানে হৈছে 20/100 = কিমান b ঠিক আছে a ৰ 20% মানে হৈছে b তাৰ মানে b = কিমান পাম b সে দি 100 কাটিলো 5 বাৰ তাৰ মানে a/5 পাম ক্লিয়াৰ হৈছে এতিয়া আমাক সুধিছে 20 ৰ b% কিমান হয় বুলি তাৰ মানে 20 ৰ b% তাৰ মানে কিমান 20 পূৰণ b% আৰু b% মানে কিমান 100 b/100 ঠিক আছে এটা b সে দি 100 কাটক 5 বাৰ যাব তাৰ মানে b/5 ক্লিয়াৰ হল আৰু b ৰ ভ্যালুটো কিমান পাইছো a/5 গতিকে কিমান বহাম a/5/5 ক্লিয়াৰ হৈছে গতিকে কিমান হ'ব a/25 এটো যদি আমাক শতাংশলে নিব দিয়ে ঠিক আছে এটা এটো মানে অপচন কেটা তেনেকৈ আছিল এটো যদি আমি শতাংশলে লৈ যাও a/25 into 100% তাৰ মানে আমি কিমান পাম a টো এই জায়গাটা থাকিব আৰু 25 দি 100 কাটিলো 4 বাৰ a into 4% হয়নে আৰু a পূৰণটোৱে কি বুজায় ৰ বুজায় তাৰ মানে a ৰ 4% ক্লিয়াৰ হৈছে তাৰ মানে a ৰ 4% টো হ'ব ইজ দা ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো যদি আমি চাও মাজৰ এটাকৈ সংখ্যা বাদ দি বাদ পোৱা চাৰিটা ক্ৰমিক সংখ্যাৰ যোগফল 64 হলে সংখ্যা কেটাৰ নিম্নতম সংখ্যাটো কি এটা ক্ৰমিক সংখ্যা মানে হল আপোনালোকে চাওক 1 2 3 4 5 এবোৰ হৈছে ক্ৰমিক সংখ্যা কিয় ক্ৰমিক সংখ্যা কাৰণ ইহতৰ মাজত 1 1 ৰ গ্যাপ থাকে ঠিক আছে আৰু 2 মানে হল কিমান 1 + 1 3 মানে 1 + 2 4 মানে 1 + 3 এনেকৈ গৈ থাকে গতিকে প্ৰথম সংখ্যাটো যদি 1 হয় ইয়াৰ পিছৰ কেটা কি হয় 1 + 1 1 + 2 1 + 3 ঠিক একেদৰে যদি আমি x বুলি ধৰো পিছৰ সংখ্যা কেটা কি হ'ব x + 1 x + 2 x + 3 আৰু x + 4 এনেকৈ গৈ থাকিব ঠিক আছে এটা আমাক কৈছে কি মাজৰ এটা সংখ্যা বাদ পোৱা ঠিক আছে ইয়াৰ আমি এটা সংখ্যা বাদ দিব লাগিব ঠিক আছে ইয়াৰ যদি আমি আপোনালোকে চাওক যদি x + 2 টো বাদ দিও x + 2 টো বাদ দিও বাকি এটা কি থাকি যাব x x + 1 x + 3 আৰু x + 4 থাকি যাব ঠিক আছে এতিয়া সেই এটা বাদ দিটা মানে ক্ৰমিক সংখ্যাৰ যোগফল 64 বুলি কৈছে ইজিকল কিমান 64 কি যোগফল এইকেটা যোগ কৰিলে 64 পায় আমাক কি কৰিব দিছে সংখ্যা কেটাৰ নিম্নতম সংখ্যাটো কি বুলি যাব দিছে এটা আপোনালোকে চাব আমি ইয়াত এটা বাদ দিছো x + 2 টো বাদ দিছো হয় নে এই x + x + x + x 4x হল 3 + 1 + 4 কিমান 8 হল ইজিকল টু 64 তাৰ মানে 4x ইজিকল টু পালো 56 গতিকে x ইজিকল টু কিমান পালো 4 * 4 = 16 x মানে পালো 14 আৰু x মানে আছিল এই সংখ্যাবিলাকৰ সবতকে সৰুটো অৰ্থাৎ নিম্নতমটো গতিকে আমাক খুদা কোৱেশ্চনৰ আনসাৰটো কিমান হ'ব 14 হ'ব ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চনটো কি দিছে চাওক 9 নম্বৰটো √/0.04 √/0.04 plus 1.44 plus 1.69 plus 0.0009 ঠিক আছে এটা এটো আমি কি কৰি লম আমি √/, এটা চাওক 0.04 টো আমি 4/100 বুলি লিখিব পাৰো নে পাৰো কাৰণ 100ক 4 দি হৰণ কৰিলে দশমিক দুটা আগলে গৈ এনেকুৱা হৈ যায় প্লাস √144/100 লিখিব পাৰো প্লাস √169/100 লিখিব পাৰো কিয় লিখিব পাৰো কাৰণ দশমিক দুটা ঘৰ আগত আছে হেতু কাৰণে 100 লিখিছো ঠিক আছে ইয়াত চাওক দশমিক 4টা ঘৰ আগত আছে হেতু কাৰণ √9 বাই আমি কিমান লিখিম 1ৰ পিছফালে 4টা শূন্য
এতিয়া চাওক এই ৰুট অভাৰ কেইটা যেতিয়া ভগ্নাংশত থাকে তেতিয়া এইটো √4 √100 প্লাছ √144 বাই √100 প্লাছ √169 বাই √100 প্লাছ √9 বাই √100 হয়নে এনেকৈ লিখিব পাৰি এতিয়া চাওক সৰি ইয়াত 4টা শূন্য আছিলে এতিয়া √4 মানে 2 √100 মানে 10 √144 মানে 12 √100 মানে 10 √169 মানে 13 √100 মানে 10 আৰু √9 মানে হ'ল 3 আৰু √1 এটা চাওক একৰ পিছফালে 4টা শূন্য আছিলে যেতিয়া ৰুট হৈ গ'ল তেতিয়া 2টা শূন্য বাছি থাকিব ক্লিয়াৰ হৈছে এতিয়া এটো যেতিয়া আমি এই তলৰ 4টা লসাগু লম হেতু পাম আমি 100 পাম হয়নে 100 পাম এতিয়া এই 10 লগত কিমান পূৰণ কৰিলে 100 পায় 10 গতিকে সেই 10 টো 2 লগত পূৰণ কৰিম তাৰমানে 20 ঠিক একেদৰে এটো কিমান হ'ব 120 এটো কিমান হ'ব 130 আৰু এটো কিমান হ'ব 3 এ থাকিব কাৰণ 100 ৰ লগত 1 পূৰণ কৰিলে 100 পায় হেতু কাৰণ 3 লগত 1 পূৰণ কৰিছো এটো আমি কিমান পাম এতিয়া 120 130 তাৰমানে 250 250 270 273 বাই 100 পাম আৰু এটো কিমান পাম 2.73 কাৰণ কি হ'ব 100 দি হৰণ কৰিলে দশমিক দুটা আগলৈ আহিব ক্লিয়াৰ হৈছে গতিকে এটোৱে হ'ব ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্যনটো আমি চাও কোনো এটা সংখ্যাৰ 45% ৰ মান আন এটা সংখ্যাৰ 30% ৰ মানৰ সমান তেন্তে প্ৰথম আৰু দ্বিতীয় সংখ্যা দুটাৰ অনুপাত কি ঠিক আছে এটা আমি x বুলি এটা সংখ্যা ধৰি লও আন এটা সংখ্যা ধৰি লও y বুলি ঠিক আছে গতিকে x ৰ 45% x ৰ 45% কিমান হ'ব 45x / 100 y ৰ 30% কিমান হ'ব 30x / 100 আৰু এই দুটা কি বুলি কৈছে ইকুৱেল বুলি কৈছে হয়নে এটা কি বুলি কৈছে ইকুৱেল বুলি আমাক কৈছে সৰি 30y / 100 ক্লিয়াৰ হৈছে এটা এটো বস্তু যদি আমি কটাকটি কৰো 100 কাটি গল এটো x সৰি x থাকি যাব যদি 15 দি কাটো এটো যাব 3 বাৰ 15 দি কাটো এটো যাব দুবাৰ তাৰ মানে 3x = 2y 3x 2y সমান ক্লিয়াৰ হৈছে ইয়াৰ পৰা আমি কি কৰিম x ৰ ভ্যালুটো উলিয়াই লম কিমান পাম 2y / 3 ক্লিয়াৰ হৈছে এতিয়া চাও আমি লৈছিলো x আৰু y গতিকে x ৰ জায়গাত বহাই দিম 2y / 3 y ৰ জায়গাত y এ থাকিব ইহত দুটাৰ যদি অনুপাত লওঁ দেই তেতিয়া আমি অনুপাতটো এনেকৈ লিখিব পাৰো 2y / 3 by y is to y মানে by y বুলি লিখিব পাৰি হয়নে গতিকে কি হ'ব এটো 2y / 3y y টো ক্যান্সেল হৈ গল থাকি গল কি 2/3 তাৰ মানে কি 2:3 গতিকে কারেক্ট আনসাৰটো কিমান হ'ব ইয়াৰ 2:3 নেক্সট এটা খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো যিবিলাক আপোনালোকৰ বাকি আগন্তুক যিবিলাক কম্পিটিটিভ এক্সাম হ'ব সেইবিলাকটো এটা খুব ইম্পৰ্টেন্ট কনসেপ্ট হয় যেটো মই ক'বলৈ গৈ আছো দুটা সংখ্যাৰ অনুপাত 2:3 আৰু হিহতৰ লসাগু আৰু গসাউৰ পূৰণফল 96 হলে সংখ্যা দুটাৰ যোগফল কিমান ঠিক আছে ইয়াত আমি কনসেপ্টটো জানিব লাগিব কি যে দুটা সংখ্যাৰ লসাগু আৰু গসাউৰ পূৰণফলটো সংখ্যা দুটাৰ পূৰণফলৰ সৈতে একেই ঠিক আছে এটা আমাক সংখ্যা দুটাৰ অনুপাত 2:3 বুলি দি থোৱা আছে গতিকে আমি এটা ধৰিম 2x এটা ধৰিম 3x ক্লিয়াৰ হৈছে এতিয়া আমাক কি কৈছে লসাগু আৰু গসাউৰ পূৰণফল কিমান 96 আৰু লসাগু আৰু গসাউৰ পূৰণফল মানে কি সংখ্যা দুটাৰ পূৰণফলৰ সমানেই গতিকে 2x আৰু 3x যদি পূৰণ কৰো এটো পাই যাম আমি 6x² মানে কিমান 96 ক্লিয়াৰ হৈছে গতিকে x² মানে কিমান হ'ব 96/6 তাৰ মানে 6 * 6 6 * 6 = 36 গতিকে x মানে কিমান হ'ব 4 হ'ব x মানে কিমান হ'ব 4 হ'ব ক্লিয়াৰ হৈছে তাৰ মানে x মানে যদি 4 হয় 2x মানে কিমান হ'ব 2 * 4 8 আৰু 3x মানে কিমান হ'ব 3 * 4 12 এটা সংখ্যা দুটাৰ যোগফল খুদিছে যোগফলটো কিমান হ'ব 20 হ'ব ক্লিয়াৰ হৈছে গতিকে কারেক্ট আনসাৰটো হ'ব কিমান 20 নেক্সট এটা কোৱেশ্চন আছে মই এটা লিখি লৈছো বাৰু যদি x = √3 তেন্তে x⁴ + 1/x⁴ ৰ ভ্যালুটো কিমান বুলি আমাক খুদিছে ঠিক আছে এটা চাওক x⁴ মানে হ'ল x² পূৰণ x² x² আৰু x² পূৰণ হৈ পেলাই x⁴ হয় ঠিক আছে x আমাক দি থোৱা আছে কিমান √3 তাৰ মানে √3² x² মানে √3² ইনটু √3² কাৰণ x² মানে √3 হয়নে এটা চাওক
যেতিয়া ৰুট থকা সংখ্যা এটা স্কুৱেৰ হৈ যায় তেতিয়া এই ৰুটডাল আৰু এই স্কুৱেৰডাল উঠি গৈ পেলাই কি হৈ যায় এইটো অকল 3টো বাকি থাকিব পূৰণ ইয়াতো 3টো বাকি থাকিব তাৰ মানে 9 পালো তাৰ মানে x টু দি পাৱাৰ 4 ৰ যেটো ভ্যালু হেতু আমি কিমান পালো 9 পালো আমাক কি উলিয়াব দিছে x টু দি পাৱাৰ 4 প্লাস 1 বাই x টু দি পাৱাৰ 4 তাৰ মানে 9 প্লাস 1 বাই 9 ক্লিয়াৰ হৈছে এটো এটা আমি কি কৰিম যদি আমি লসাগু লয় থাকিব 9 আৰু এটো হ'ব কিমান 81 প্লাস 1 তাৰ মানে 82 বাই 9 ঠিক আছে এটা অপচনত যেটো আছিল হেতু এটা মিশ্ৰ ভগ্নাংশত আছিল যদি আমি মিশ্ৰ ভগ্নাংশলে নিউ এটো কি কৰিব লাগিব আমি 9 দি 82 হৰণ কৰিম ঠিক আছে যদি হৰণ কৰো এটো এনেকুৱা পাম 82 হৰণ কৰিলে 9 9 গুণ 81 যোগ 1 এনেকুৱা পাইনে তাৰ মানে ৰিমাইন্ডাৰটো 1 থাকি যায় গতিকে এটা আমি এনেকৈ লিখিব পাৰো চাব কেনেকৈ এনেকৈ লিখিব পাৰো তাৰ মানে 9 পূৰণ 9 যোগ 1 ঠিক আছে এটো 9 পূৰণ এটো 9 যোগ এই ওপৰৰ 1টো হেতু কাৰণে অপচনটো কোনটো হ'ব 9 1/9 ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চনটো দিছে এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা 6 সেমি ঠিক আছে এটো 6 সেমি তাৰ মানে cm ঠিক আছে 6 সেমি হলে কালি কিমান হ'ব এটা আপোনালোকে চাওক সমবাহু ত্ৰিভুজ মানে হল জিবিউৰ ত্ৰিভুজৰ সমান বাহু তাৰ মানে গুটেই কেটা বাহু সমান ঠিক আছে তাৰ মানে এটা বাহু যদি x হয় গুটেই কেটা বাহু আমি কি বুলি ধৰিব লাগিব x বুলি ধৰিব লাগিব এটা পৰিসীমা মানে হল ত্ৰিভুজৰ বাহু কেটাৰ যোগফল তাৰ মানে x + x মানে আমাক কিমান বুলি কৈছে 6 বুলি কৈছে পৰিসীমা তাৰ মানে বাহু কেটাৰ যোগফল গতিকে 3x মানে 6 x মানে কিমান 2 x ৰ ভ্যালুটো আমি কিমান পাই গলো 2 পাই গলো ক্লিয়াৰ হৈছে আমাক খুদিছে কালি কিমান বুলি এতিয়া আমাক উলিয়াব দিছে কালি ঠিক আছে এতিয়া সমবাহু ত্ৰিভুজৰ কালিৰ এটা ফৰ্মুলা আছে সমবাহু ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো হ'ল √3x² / 4 √3x² / 4 ইয়াত x মানে সমবাহু ত্ৰিভুজৰ বাহুটোক বুজোৱা হৈছে ঠিক আছে তাৰ মানে কিমান হ'ব √3 x মানে হৈছে 2 গতিকে 2² মানে কিমান 4 আৰু এটো হৈ যাব কিমান 4 হয়নে 4/4 মানে কিমান থাকি যাব √3 গতিকে ইয়াৰ আনসাৰটো কিমান হ'ব √3 সেন্টিমিটাৰ স্কয়াৰ কাৰণ বাহুবোৰ সেন্টিমিটাৰত আছে এটো কাৰণে এটো হৈ যাব সেন্টিমিটাৰ স্কয়াৰ ক্লিয়াৰ হৈছে নেক্সট প্ৰবলেমটো আমি চাও দুটা সংখ্যাৰ লসাগু 40 আৰু গসাউ 4 হলে সংখ্যা দুটাৰ যোগফল কিমান যদি সংখ্যা দুটাৰ পাৰ্থক্য 12 ইয়াৰ মেইন কনসেপ্টটো হল দুটা সংখ্যাৰ লসাগু আৰু গসাউৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফলৰ সৈতে একে যদি আমি এটা সংখ্যা x বুলি ধৰি লওঁ এটা সংখ্যা y বুলি ধৰি লওঁ ঠিক আছে এটা আমাক কি কৈছে লসাগু 40 গসাউ 4 গতিকে লসাগু আৰু গসাউৰ পূৰণফল কিমান 40 পূৰণ 4 তাৰ মানে 160 আৰু লসাগু আৰু গসাউৰ পূৰণফল মানে সংখ্যা দুটাৰ পূৰণফল গতিকে x পূৰণ y মানে কিমান 160 ক্লিয়াৰ হৈছে সংখ্যা দুটাৰ যোগফল কিমান যদি সংখ্যা দুটাৰ পাৰ্থক্য কিমান আমাক যোগফল উলিয়াব দিছে সংখ্যা দুটাৰ পাৰ্থক্য মানে কি এটা আপোনালোকে চাওক 3 আৰু 5 ৰ পাৰ্থক্য কিমান 2 কাৰণ 5 ৰ পৰা 3 আমি বিয়োগ কৰিছো ঠিক আছে ঠিক একেদৰে ইয়াৰ পৰা x - y কৰিব পাৰো বা y - x কৰিব পাৰো x - y হৈছে ইয়াত কিমান 12 ঠিক আছে এটা এই দুটা ইকুৱেচনৰ পৰা আমি কি কৰিব লাগে x আৰু x + y কৰিব লাগে তাৰমানে সংখ্যা দুটাৰ যোগফল উলিয়াব লাগে ক্লিয়াৰ হৈছে এতিয়া ইয়াৰ পৰা যদি আমি x টো উলিয়াও এটো হ'ব 12 + y এই 12 + y ভ্যালুটো আমি এইটো ইকুৱেচনত বহাই দিম এটো যদি বহাও আমি কিমান পাম 12 + y into y হয়নে কাৰণ x পূৰণ y হৈছে তো গতিকে x ৰ জায়গাত আমি বহাইছো 12 + y = কিমান 160 ক্লিয়াৰ হৈছে তাৰ মানে y² + 12y - 160 = 0 ঠিক আছে এতিয়া আমি এখিনে কৰিব লাগিব কি মধ্যম পদ বিভাজন যেটো এই দৰে কৰিব পাৰি y² প্লাস এটা চাওক এটা আমি লিখিব পাৰো 20 - 8y - 160 বুলি কিয় লিখিব পাৰো আপোনালোকে চাওক y² সহ হ'ল 1 আৰু এটো আছে -160 ঠিক আছে এই 1 আৰু -160 পূৰণ কৰিলে -160 পায় আৰু
20 ইনটু -8 কৰিলেও -160 পায় আৰু 20ৰ পৰা 8 গ'লে এই মাজৰ টাৰ্মটো পায় 12টো পায় সেইটো কাৰণে এই 12টো স্প্লিট কৰা অৰ্থাৎ মিডিল টাৰ্ম স্প্লিট আমি কৰিছোঁ ঠিক আছে এতিয়া এটো আমি ভাঙিলে কি হ'ব y² + 20y - 8y -160 = 0 y টো যদি কমন লওঁ y + 20 -8 টো যদি আমি কমন লওঁ এটো হ'ব y + 20 = 0 হয়নে আৰু এটো যদি আমি কমন লওঁ y + 20 টো এটো হৈ যাব y - 8 = 0 ক্লিয়াৰ হৈছে y ৰ ভ্যালুটো -20 হ'ব পাৰে y ৰ ভ্যালুটো কিমান হ'ব পাৰে 8 হ'ব পাৰে এটা আপোনালোকে চাওক y ৰ ভ্যালুটো যদি -20 মই বহাই দিওঁ ইয়াত ঠিক আছে ইয়াত যদি -20 বহাই দিওঁ তেতিয়া 12 - 20 হৈ পেলাই x = কিমান হ'ব -8 হৈ যাব ক্লিয়াৰ হৈছে যদি মই y টো ইয়াত বহাই দিওঁ y টো যদি ইয়াত বহাই দিওঁ y = 8 টো যদি ইয়াত বহাই দিওঁ তেতিয়া 12 + 8 কিমান হৈ যাব x = 20 হৈ যাব ক্লিয়াৰ হৈছে গতিকে x = চাওক এটা x ৰ দুটা ভ্যালু পাইছো y ৰ দুটা ভ্যালু পাইছো আমি কোনটো লওঁ হেতু আমাৰ নিজৰ লগত কথা ঠিক আছে কাৰণ ইয়াত চাওক x যদি আমি -8 আৰু y যদি -20 লওঁ আমি মানে এটো লব পাৰো আৰু এটো লব পাৰো যদি চাওক আমি x টো -8 y টো -20 ললেও ইহতৰ পাৰ্থক্যটো কিমান হ'ব 12 হে হ'ব x টো 20 y টো 8 ললেও পাৰ্থক্য 12 হে হ'ব এতিয়া আমাক উলিয়াব দিছে যোগফল ঠিক আছে এটা যদি আমি x + y কৰো তাৰ মানে -8 -20 এটা হ'ব -28 আৰু এটা তাৰ মানে এটো কৰিলে x + y কৰিলে 8 + 20 তাৰ মানে এটা হ'ব 28 এতিয়া ডিপেন্ড কৰিব যে অপচনত কোনটো আছে ঠিক আছে অপচনত যদি -28 আছে -28 লিখিব লাগিব আৰু যদি অপচনত 28 আছে হেতুৱে আমি লিখিব লাগিব ক্লিয়াৰ হৈছে গতিকে আজিৰ এই ভিডিঅ'ত আমি গ্ৰেড 3 যেটো শিফট 1 আছিল শিফট 1 ৰ গণিতৰ কেইটামান প্ৰশ্ন উত্তৰ আমি এই ভিডিঅ'ত কৰিছো যদি আপুনি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু এই দৰে ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ